এইটো দাবী উত্থাপন কৰিছোঁ। জিলাৰ উপায়ুক্ত নাহে যদিও আমাৰ জিলাৰ এজন বিষয়া মিলি আমি এসাঁজ মানে নতুন প্ৰশ্ন সম্প্ৰীতিৰ এটা আমাৰ মাজত থকা সংকীৰ্ণতা দূৰ হওক। আমাৰ মাজত আৰু এটা উদ্দেশ্য আছিলে আমাৰ ইতিমধ্যে আমি তৃতীয় কাৰ্যসূচী কৰিছোৱে যে আমাৰ গোভা দেউৰজা চাৰিবা দিয়ালো আৰু এই নিৰ্মাণ কৰা মানে কি কয় আপোনাৰ আমাৰ ৰাস্তা পকা দোকান ঘৰ 7টা বনাই পৰাই কালেকশ্যন কৰা আৰু ফৰেনৰ পৰা 14,26,000 টকা পাইছিলোঁ। তেখেতে মানে কি কয় তেখেতৰ বহু বছৰ ধৰি সন্তান চাকি কাটি দি ক'লে যদি মোৰ মানে ল'ৰা সন্তান জানো তাৰ শিৱালী জয়ছোৱাল 1 লাখ টকা আৰু বাকীখিনি আমাৰ সৰু সুৰাকে আলোচনাটো বিশেষ আমি কৰি দিলোঁ। সময় বহুত 15,616 টকা আমাৰ লেবাৰ পেমেণ্টতে যায় 4,75,913 টকা দেনা আছে কি কয় মই বনোৱাৰ ক্ষেত্ৰত 2,33,400 ইমান টকা তাৰে তাৰপিছতে আমাৰ আঞ্জা আছে সেইটো আছে কি আমাৰ ব্যৱহাৰ কৰা দৈনিক পৰিমাণা হয় টকা ভুল। গতিকে ডাঙৰকৈ বনাইছিলে আমাৰ মেইনটেনেন্স খৰচটো অধিক বেছি হৈছে। আমাৰ দৰমহা দিওঁতে 2,42,000 টকাকে চাৰা খাই পেলাই এনেকৈ ট্ৰাইক কৰি যায়। এতিয়া আমি কি কৰিলে ল'ৰাটো গতিকে সেইবিলাকৰ কাৰণে 2,42,060 টকা গৈছে আৰু বিজুলী গৈছে 32,144 টকা আৰু পানী যোগানত গৈছে আমাৰ 8,360 টকা আৰু ভক্তৰাই অতিথি আপনি আহে এইবিলাকক খোৱা বোৱা কৰিব লাগে। কেতিয়াবা এটা বা দুটা লগা হয় ঘৰ চাফা কৰি দিব লগা হয় তেওঁলোকক খোৱা বোৱা কৰি আৰু ঠিক ঠাক কৰি পঠাই দিছোঁ। এইবিলাকৰ কাৰণে আমাৰ পইচা পাতি খৰচা 9 টকা। এইখিনি হ'ল সমূহ ৰাইজকে নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰি আজিৰ গোভা দেউৰজাৰ সম্প্ৰীতি দৰবাৰৰ মোৰ উদ্দেশ্য বিশেষকৈ এই সভাতে আমাৰ মানে কি কয় জোনবিল মেলা সমিতিৰ ৰজাসকলক স্থাপিত কৰিম আৰু আজিৰ সভাৰ উদ্দেশ্য ব্যাখ্যা ইমানেই। ইয়াৰ লগে লগে প্ৰথমতে খুব চমুকৈ আমাৰ তাত দূৰ পৰা মানুহ আহিছে ইতিমধ্যে আমি গতিকে আমি প্ৰথমতে আজিৰ সভাৰ উপস্থিত থকা কিবা চাহ থাকিব পৰিষদৰ কাৰ্যবাহী সদস্য কৰ্মণৰে দীপালী বড়ো সুৰুজ কোঁৱৰ থকা সাধাৰণ সন্মানীয় সদস্য জীৱন কোঁৱৰ গুৰু ৰাণী আমনি ডাঙৰীয়া ইয়াত উপস্থিত থকা মৰিগাঁও জিলাৰ সকল আৰু মোৰ বন্ধুসকল বিশিষ্ট সাহিত্যিক আৰু ব্যক্তিসকলক আৰু ৰজাৰ সকলোলৈ মোৰ এটাৰ শ্ৰদ্ধা জুচিংগলে ডাঙৰীয়া যিখিনি আপোনালোকক অতি ইয়াত থকাৰ মধ্য অসমৰ জনগোষ্ঠী সকলো জনগোষ্ঠী নাই বুলি কোৱাৰ পিছত নাই যদি তাতে